চকু চিকিৎসক নে কসাই? চকু ভাল কৰাৰ পৰিৱৰ্তে কৰিলে নষ্ট। হয়, এই ধৰণৰ অভিযোগেই উত্থাপন হৈছে। এই ধৰণৰ ঘটনা সংঘটিত হৈছে কেইগৰাকীমান ব্যক্তিৰ সৈতে। চকুৰ সমস্যা হৈছিল, সমাধান বিচাৰি গৈছিল চকু চিকিৎসকৰ ওচৰলৈ। সোণাৰীৰ বালিজান গ্ৰান্তত বিনামূলীয়া চকু চিকিৎসা শিবিৰ। চিকিৎসক ডিব্ৰুগড়ৰ ইউৰোভিজন হস্পিটেলৰ। বিনামূলীয়াকৈ চকু পৰীক্ষাৰ বাবে সোণাৰীৰ বহু লোক উপস্থিত হ'ল। কোনোৰ বেছি সমস্যা আছে বুলি ডিব্ৰুগড়ৰ ইউৰোভিজন হস্পিটেললৈ মাতিলে। কিছুদিন ঔষধ পাতিও দিলে। সমস্যা ক্ৰমান্বয়ে বাঢ়িলহে। চকুৰ প্ৰচণ্ড বিষত ৰ'ব নোৱাৰে ৰোগীয়ে। শেষত অস্ত্ৰোপচাৰ কৰি নেদেখা হ'ল চকুৰে। চকু একেবাৰে নষ্ট, উলিয়াই দিয়া হ'ল চকু। শুনক কেইগৰাকীমান ভুক্তভোগীৰ মুখেৰে। আমাৰ 12 তাৰিখে আমাৰ গাঁৱলৈ এটা কেম্প আহিছিলে, এতিয়া বিনামূলীয়াকৈ চকু অপাৰেশ্যন কৰিবলৈ। কিন্তু আমি গ'লোঁ, তেখেতসকলে ইয়াত যিভাগে কৈ গ'ল, তেখেতসকলে তাত একো সুবিধা আমাক কৰিব নোৱাৰিলে। আমি গ'লোঁ আৰু নিজে লেন্স কিনি পেলাই আমি চকু অপাৰেশ্যন কৰা কৰিলোঁ অপাৰেশ্যন। তাৰপিছত চেকআপত মাতিলে, এদিন গ'লোঁ। তাৰপিছত যোৱাৰ পিছত আৰু এতিয়া চকু মানে একো নেদেখাই হ'লোঁ। এতিয়া একো ভাল পোৱা নাই, সদায় মানে বেলেগ দুখ লৈ জীয়াই থাকিবলগীয়া হৈছে। কিছু দেখিব পোৱা গৈছে, তেওঁলোকে সুখ প্ৰকাশ কৰি দেখুৱাইছে আমাৰ আগত। আৰু এইফালে আৰু এজন আছে বয়োজ্যেষ্ঠ লোক। আপুনি ক'বচোন আপোনাৰ কি হৈছিলে? হয়, মোৰ নাম শ্ৰী সুখেশ্বৰ লাহন। আমাৰ এই বালিজান গ্ৰান্তত চকুৰ চিকিৎসা শিবিৰ এটা পাতিছিল। আমি তাতে তেখেতসকলক আমাৰ চকুত দেখুৱাইছিলোঁ। তেখেতসকলে চাই মেলি অপাৰেশ্যন কৰিব লাগে বুলি ক'লে, যিহেতু আমাৰ চানি পৰিছিল। এই অনুপাতে তেওঁলোকৰ কথা মানি আমি মাতি থৈ গ'ল। আমাৰ 13 তাৰিখ ফেব্ৰুৱাৰী তাৰিখত আমি গ'লোঁ। গৈ মেলি তাতো ভালকৈ চাই মেলি ক'লে বোলে অপাৰেশ্যন কৰিবই লাগিব, তাত বিকল্প নাই। গতিকে আপোনালোকে অহা 19 তাৰিখত আপোনালোকৰ চকু অপাৰেশ্যন হ'ব, আপোনালোকে সেইদিনাই আহিব। সেইভাগে দি সেইদিনা 19 তাৰিখত আমি ফেব্ৰুৱাৰী 19 তাৰিখত গৈ আমাৰ সেইদিনা চকু অপাৰেশ্যন কৰিলে। কৰাৰ পাছত আমাৰ এটা নিশা তাতে ৰাখিলে। তাৰ পাছদিনাৰ পৰা অলপ বিষ আছিল, তথাপিতো ভাল হ'ব বুলি কৈ তেখেতসকলে পঠিয়াই দিলে। ঘৰত আহি আমাৰ বেছি চাহ হ'ল, বিষ সহ্য কৰিব নোৱাৰা হ'ল। সেয়েহে তেওঁলোকলৈ পুনৰ আমি আবেদন ফোন মাৰিলোঁ। তেখেতসকলে মাতিলে তালৈ, আমি গ'লোঁ। গৈ মেলি তাত অন্য কিবা কিবি কিছুমান চিকিৎসা ল'লে, তথাপিতো কোনো কাম নহ'ল। মোক বিশেষকৈ এই অপেক্ষা হস্পিটেললৈ পঠিয়াই দিলে। পাছত তাত চাই মেলি ঔষধ পাতি দি আমাৰ যিটো চকুৰ আছিলে, এইটো যিটো চকুৰ পানী ওলায়, সেই ৰাস্তাটো বন্ধ হ'ল বুলি ক'লে। আমাৰ সেই বস্তুটো কি বুলি কয় আমি বিশেষ নাজানো, তেখেতসকল বিজ্ঞানৰ কথা। সেইটো চকুটো মোৰ তাৰমানে ইয়াত ফুটা কৰি দিলে। ফুটা কৰাৰ পাছতে বিষটো অলপ কমিলে। কমাৰ পাছত আৰু তাৰ পৰা আমাৰ অন্ততঃ এসপ্তাহমান মোক তাতে ৰাখিলে। ৰখাৰ পাছত অলপকৈ বিষটো কমাৰ পাছত এই ঘৰলৈ পঠিয়াই দিলে। ঘৰত পঠোৱাৰ পাছত আকৌ অলপমান বিষ হোৱাৰ কাৰণে আমি তেখেতসকলক আকৌ আমি জনালোঁ যে এনেকুৱা হৈছে। সেই অনুপাতে তেওঁলোকে আকৌ নিমন্ত্ৰণ কৰিলে। গৈ মেলি তাই চালোঁ। চোৱাৰ পাছত বোলে নহ'লে আপোনাৰ চকুত এটা ইনজেকশ্যন দিব লাগিব। সেইটো মোক সুধিছিলে, সেইটো আপোনালোকে কৰিব নালাগে। যেতিয়া আমিতো একো নাজানো, আপোনালোকেহে জানো, তেখেতসকলক এৰাই দিলোঁ। তাৰ অনুপাতে সেই ইনজেকশ্যনটো দিয়াৰ পাছতে আকৌ অপেক্ষালৈ পঠিয়াই দিলোঁ। অপেক্ষা কৰাৰ পাছতে অলপ হেৰি হোৱা দেখি ইউৰোভিজনলৈ আহিলোঁ। অহাৰ পাছত তেওঁলোকে দুদিনৰ পাছতে আমাক ৰিলিজ দিলে। ৰিলিজ দিয়াৰ পাছত আমি ঘৰ পালোঁহি। ঘৰত পোৱাৰ পাছতো বিষটো সিমান নকমিলে। লগতে আমাৰ এই ওচৰৰে সোণাৰী এজন চিকিৎসক বহে, তেওঁৰ ওচৰলৈ আহি আমি দেখুৱালোঁ। তেওঁলোকে চাই মেলি ক'লে বোলে নহয়, এইটো যিটো চকু থাকে, এইটো কি বুলি কয় লেন্স নহয়, এইটো কি বুলি কয়
মনেই থাকে মণিটোত অলপ বিষ হৈছে তাই তেখেতসকলে চাই মেলি ক'লে বোলে নহয় সেইটো ঘা লাগি গৈছে গতিকেলৈ আপুনি এইখিনিত আগৰ যিখিনি দৰৱ দিছিলে সেইখিনি বন্ধ কৰা বোলে তেওঁ নতুন দৰৱ দিলে তাৰ পৰা অলপ বিষটো কম পাব। আৰু এজন আছে তেওঁৰ লগত অলপ কথা পাতিব বিচাৰিছোঁ আমি। কওকচোন আপুনি। এতিয়া বাকীকেইজনে যিটো কৈছে সেইটোৱেই আমাক ইয়াত নিমন্ত্ৰণ কৰি দিলে 13 তাৰিখে আমি তাত গ'লোঁ। প্ৰথম হেৰিটো আছিলে যিবিলাক আয়ুষ্মান কাৰ্ড আছে তেখেতসকলৰ ফ্ৰী হ'ব, বাকী যিবিলাকৰ নাই তেখেতসকলে অলপ মূল্য দিব লাগিব বুলি ক'লে সেই অনুপাতে গ'লোঁ, কিন্তু তাত ফ্ৰী বোলা বস্তুটো একেবাৰেই নাই। আমি 9-10জনমান গৈছিলোঁ, বাকী আমাৰ 3জনৰ আয়ুষ্মান কাৰ্ড নথকাৰ কাৰণে আমি আহিলোঁ যেতিয়া বোলো অপাৰেশ্যন কৰি লওঁ। আমি সেই অনুপাতে তাত 13 তাৰিখে ডেট দিলে তেখেতসকলে 19 তাৰিখে কৰিম বুলি, পুনৰ 19 তাৰিখে গ'লোঁ। এখন লেন্সৰ দাম আপোনাৰ এখনত লৈছে, মোৰখনত লৈছে 11,313 টকা হ'ব। হয়, মানে সম্পূৰ্ণৰূপে আপোনাৰ চকুটো বিকল হৈছে ন? বিকল হ'ল মোৰ মানে এনেকুৱা বিষ হ'ল 13 তাৰিখে 19 ফেব্ৰুৱাৰীত কৰিছে। তাৰপিছত আকৌ মই বিষ হোৱাত তেখেতসকলে ফোন কৰিলত দৰৱ এটা দিলে, মোবাইলৰ নম্বৰ সোণাৰীৰ পৰা কিনি আনি দৰৱটো খালেও বিষ নকমাত পিছদিনাখন তালৈ মাতি দিলে। পুনৰ 23 তাৰিখৰ দিনাখন 23 ফেব্ৰুৱাৰীত পুনৰ অপাৰেশ্যন কৰি দিলে। সেই অপাৰেশ্যন কৰাৰ পৰা পিছত বিষটো একেবাৰে নকমা হ'ল। বিষ এনেকুৱা বিষ হ'ল যিটো বিষৰ মানে শব্দ নাই মোৰ গৈ প্ৰকাশ কৰিবলৈ। উপায় নাপায় আমি সোণাৰীত এজন ডক্টৰ গৈ দেখুৱালোগৈ, চকু চিকিৎসক। তেখেতে অপেক্ষা নামৰ এখনলৈ ৰেফাৰ কৰিলে। তাত গৈ 3-4 দিন একেৰাহে দেখুৱালোঁ। দেখুৱাৰ পাছত তেখেতসকলে ডাইৰেক্ট ক'বলৈ টান পাইছে চকুটো যে বেয়া হৈ গৈছে। তেখেতসকলে কয় আপোনাৰ চকুটো ইনফেকশ্যন হৈছে, হেৰি হ'ব, বিষটো কমিবলৈ দেৰি লাগিব। মই উপায় নাপায়, বিষ এনেকুৱা বিষ হ'ব ধৰিলে। মই ক'লোঁ যে আপোনালোকে মোৰ চকু দেখোঁ নেদেখোঁ এইটো পিছৰ কথা, কিন্তু বিষৰ উপশমৰ এটা ব্যৱস্থা কৰি দিয়ক। তেতিয়া তেখেতসকলে মোৰ মানে চকুটো উলিয়াই পেলালে। উলিয়াই পেলাই পাছত ঔষধ পাতি দিলত ভাল পালোঁ। এতিয়া কালি 4 মে' কালি মই এনেদৰে এতিয়া একাংশ ব্যক্তিয়ে দৃষ্টিশক্তি চিৰদিনৰ বাবে হেৰুৱাই পেলালে। ডিব্ৰুগড়ৰ ইউৰোভিজন হস্পিটেলৰ চিকিৎসকৰ হাতত নষ্ট হোৱাৰ অভিযোগ তেওঁলোকৰ চকু। এতিয়া লক্ষণীয় বিষয়টো হ'ল এই সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষই অনুসন্ধান চলাবনে? দোষীয়ে উচিত শাস্তি পাবনে? সোণাৰীৰ পৰা প্লাৱন শৰ্মাৰ ৰিপৰ্ট, এনি ভাৰত 24। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.